চিৰাঙত অস্ত্ৰসহ চিকাৰী গ্ৰেপ্তাৰ। চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ মালিভিটা ফৰেষ্ট বিটত যোৱা নিশা এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত ৰুণিখাটা আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰসহ এজন চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ পৰা পোৱা তথ্য অনুসৰি জিলাখনৰ ৰুণিখাটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই যোৱা নিশা বন্যপ্ৰাণীৰ অবৈধ চিকাৰৰ সন্দৰ্ভত নিৰ্ভৰযোগ্য ইনপুটৰ ভিত্তিত নিজৰ দলসহ আমগুৰি থানাৰ অন্তৰ্গত মালিভিটা ফৰেষ্ট বিটত এক বিশেষ অভিযান চলায়। উক্ত অভিযানত চিকাৰী ৰাকেব নাৰ্জাৰী ২৫ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা চিকাৰী ৰাকেব নাৰ্জাৰীৰ পৰা দুটা ছিংগল বেৰেৰ মাজল লোডিং হাতেৰে বনোৱা ৰাইফল, এটা কাঠৰ খাপ থকা সুকুৰি চাকু, পাখি নথকা দুটা মৃত ময়ূৰৰ মৃতদেহ, ১০০টা ময়ূৰৰ পাখি, সন্দেহজনক বিস্ফোৰক গুৰি থকা দুটা প্লাষ্টিকৰ বোতল, সন্দেহজনক বিস্ফোৰক গুৰি থকা দুটা কণ্টেইনাৰ, গুলী হিচাপে ব্যৱহাৰ কৰিব পৰা ১৫৭টা সৰু বেয়াৰিং বল আৰু গুলী হিচাপে ব্যৱহাৰযোগ্য 10টা লোহাৰ পেলেটসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়। খবৰ লিখা সময়ত চিৰাং আৰক্ষীয়ে আইন অনুসৰি পৰৱৰ্তী আইনী ব্যৱস্থা আৰম্ভ কৰিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24।